নমস্কাৰ, আপুনি চাই আছে সিটি 18। মই জয়ন্ত মাধৱ গোস্বামী। মৰিয়নিৰ দিছৈ ভেলীত নগাৰ বেদখল উচ্ছেদ অসম প্ৰশাসনৰ। পুৱাৰে পৰা আৰক্ষী CRPF আৰু অসম আৰক্ষী বেটেলিয়ন কমাণ্ডৰ এটা বৃহৎ দলে চলাই উচ্ছেদ অভিযান। মৰিয়নিৰ নিউ সোণোৱাল বনগাঁও ভৱানীপুৰ অঞ্চলত যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰে। যোৱা 27 মেত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত যি গুলী বৰ্ষণ কৰি আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, সেই স্থানত চলিল আজি উচ্ছেদ অভিযান। আনহাতে অসম আৰক্ষীৰ অস্থায়ী কেম্প নিৰ্মাণত বাধা আৰোপ কৰে নগাই। উল্লেখযোগ্য যে নগাই বেদখল কৰা অঞ্চলত এক্সিভেটৰৰ সহায়ত নগাই নতুনকৈ পথ নিৰ্মাণ কৰিছিল। 27 মেত বনাঞ্চলখনত নগাৰ বেদখল চাবলৈ যোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ গুলী চালনা কৰা ঘটনাৰ এমাহ পাৰ হ'ল। ঘটনাৰ পিছতেই দিছৈ ভেলীৰ ঘটনাৰ সৰজমিন তদন্তৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে 28 মেত ভ্ৰমণ কৰিছিল দিছৈ ভেলী। আশ্বাস দিছিল 2-3 দিনৰ ভিতৰতে নাগালেণ্ড আৰু অসম চৰকাৰৰ প্ৰশাসনিক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ। ঘটনাৰ প্ৰায় এমাহৰ পিছত চৰকাৰ প্ৰশাসনে বনাঞ্চলখনৰ পৰা নগাৰ বেদখল উচ্ছেদ চলায়। ইপিনে নগাৰ বেদখল উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰূপজ্যোতি কুৰ্মীয়ে। প্ৰায় এমাহ পূৰ্বে এই স্থানতেই প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক আক্ৰমণ কৰিছিল নগা দুৰ্বৃত্তই, আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই অমীমাংসিত এটা সমস্যা, এই বিবদমান সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছিল। আৰু অৱশেষত প্ৰায় এমাহৰ পিছত গা লৰিল চৰকাৰ প্ৰশাসনৰ। অসমৰ ভূমিত নগা যি আগ্ৰাসন চলাইছিল, নগা যি বেদখল চলাই আহিছিল, সেই বেদখলীকৃত ভূমিত উচ্ছেদ অভিযানত নামি পৰিল অসম আৰক্ষী প্ৰশাসন। আৰু এই সমগ্ৰ কাৰ্যৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৰূপজ্যোতি কুৰ্মীয়ে। এয়া মৰিয়নিৰ দিছৈ ভেলী, য'ত নগাই বেদখল চলাইছিল। আজি পুৱাৰে পৰা উচ্ছেদ অভিযান চলাই প্ৰশাসনে। আৰক্ষী CRPF আৰু অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডৰ এটা বৃহৎ দলে চলালে উচ্ছেদ অভিযান। মৰিয়নিৰ নিউ সোণোৱাল বনগাঁও ভৱানীপুৰ পৰিৱেশত আজি যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উচ্ছেদ অভিযান আৰম্ভ কৰে চৰকাৰ প্ৰশাসনে। যোৱা 27 মেত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত গুলী বৰ্ষণ কৰি আক্ৰমণ চলাইছিল নগা দুৰ্বৃত্তই, আৰু সেই স্থানতে আজি পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান। আমাৰ মৰিয়নিৰ সাংবাদিক জ্যোতিপ্ৰসাদ গগৈৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ। জ্যোতিপ্ৰসাদ, এক দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাৰ স্থায়ী সমাধান আজি পৰ্যন্ত ওলোৱা নাই। শেহতীয়াকৈ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক যি 27 মে দিনটোত আক্ৰমণ চলোৱা হৈছিল, আৰু তাৰ পিছতে এতিয়া প্ৰায় এমাহৰ পিছত গা লৰিল চৰকাৰ প্ৰশাসনৰ, আৰু তাৰ বাবেই ৰূপজ্যোতি কুৰ্মীয়ে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই মুহূৰ্তত উচ্ছেদ অভিযানৰ কি আপডেট আছে, শেহতীয়াকৈ কিমান দিন ধৰি চলিব এই উচ্ছেদ অভিযান? হয় যত চাওক, যিহেতু এই সমস্যাটো দীৰ্ঘদিনৰ পৰা চলি আহিছিল, নগাৰ যি বেদখল, দিছৈ ভেলী সংৰক্ষিত যি বনাঞ্চলৰ বেদখল, এই সমস্যাটো আজি নহয়, বহুত দীৰ্ঘদিনৰ পৰা চলি আহিছিল। 70 দশকৰ পৰা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত আচলতে নগাৰ আগ্ৰাসন চলিছিল। আৰু মই বৰ্তমান য'ত উপস্থিত আছোঁ, সেইটোৰ মোৰ পিছফালে যিটো অফিচ দেখিছে, এইটো হৈছে নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়। আৰু এই খণ্ড বন বিষয়া কাৰ্যালয়টোৰ অধীনত পৰে এই সমগ্ৰ যি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল আছে। প্ৰায় 26,000 হেক্টৰ ভূমিতকৈ অধিক বনাঞ্চল এই খণ্ড বন বিষয়া কাৰ্যালয়টোৰ অধীনত পৰে। আৰু এই খণ্ড বন বিষয়া কাৰ্যালয়টোৰ অধীনত যিখিনি দিছৈ ভেলী সংৰক্ষিত ভূমি, সেইখিনি ভূমিত কিন্তু নগাৰ যি আগ্ৰাসন, ভয়াৱহ আগ্ৰাসন চলি আহিছে। এতিয়া বৰ্তমান যিহেতু এই সময়ত কিন্তু অসমৰ দখলত মাত্ৰ 20% মাটি অসমৰ হাতত আছে। বাকী প্ৰায় 80% মাটি ইতিমধ্যে নগাই বেদখল কৰি লৈছে বা নিজৰ আয়ত্তলৈ আনি লৈছে। তাত বস্তি বনাইছে বা বিভিন্ন ধৰণৰ তেওঁলোকৰ যি আন্তঃগাঁথনি, নগাৰ যি পথ বা তেওঁলোকৰ যি আন্তঃগাঁথনি ইতিমধ্যে গঢ়ি তুলিছে। আৰু এনে অৱস্থাত আচলতে যোৱা 27 মে পূৰ্বতে যি নগাই যি বেদখল চলাই আহিছিল, সেই বেদখল পৰিদৰ্শন কৰিবৰ বাবে 27 মে দিনাখনি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সাংবাদিকৰ দল আৰু এটা স্থানীয় যি ৰাইজ গৈছিল সেই অঞ্চলটোলৈ, আৰু সেই সময়ত নগাৰ দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল। আৰু গুলীবৰ্ষণ কৰাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ ফলত আচলতে তাত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপত আচলতে ইয়াত বিশেষ নিৰ্দেশত ইয়াত GP সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান GP সিং আহিছিল। তেওঁ নিজে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল। আৰু এই GP সিঙে এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগাৰ বেদখল প্ৰত্যক্ষ কৰি তেওঁ হতচকিত হৈছিল। আৰু
তেওঁ তেতিয়াই সাংবাদিকৰ আগত কৈছিল যে এই যি দৃশ্যবেলী সংৰক্ষিত বনাঞ্চলৰ যি নগাৰ বেদখল উচ্ছেদ কৰা হ'ব বা নগাৰ বেদখল ৰোধ কৰা হ'ব আৰু নগাৰ লগত আলোচনা কৰি এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু তাৰ পাছত এমাহ উকলি গ'ল, কিন্তু কোনো ধৰণৰ অসমৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ দেখা নাছিল সীমান্তৱৰ্তী ৰাইজে, যাৰ ফলত ক্ষোভ প্ৰকাশ কৰিছিল সীমান্তৱৰ্তী ৰাইজে। আৰু যিহেতু ৰূপজ্যোতি কুৰ্মীয়েও কংগ্ৰেছৰ যেতিয়া বিধায়ক আছিল তেতিয়া তেওঁ সৰব ভূমিকা গ্ৰহণ কৰিছিল, যিহেতু তেওঁ বিজেপিলৈ গমন কৰিলে। তাৰপিছত আচলতে ৰূপজ্যোতি কুৰ্মীৰ ভূমিকা কেনে হ'ব এই লৈ আচলতে প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু ইয়াৰ মাজতে আজি যিহেতু পুৱতি নিশাৰ পৰা দৃশ্যবেলী সংৰক্ষিত বনাঞ্চলত যি অঞ্চলত ২৭ মে' দিনাখন যি অনাহত পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই অঞ্চলত আজি পুৱতি নিশাৰ পৰা আৰক্ষী, বন বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ লোক উপস্থিত হৈছিল। বৃহৎ আৰক্ষী বাহিনী এটা দল, সশস্ত্ৰ আৰক্ষী বাহিনীৰ দল উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁলোকে সেই যি নগাৰ বেদখল আছিল, নগাই য'ত পথ নিৰ্মাণ কৰিছিল, সেই মাটিখিনি আচলতে হস্তগত কৰিবলৈ নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। কিন্তু মই এইখিনিতে আৰু এটা কথা উল্লেখ কৰোঁ, যিহেতু প্ৰথম অৱস্থাত সাংবাদিকক প্ৰৱেশ কৰা নিষিদ্ধ কৰিছিল, আমাক যেতিয়া প্ৰশাসনৰ লোকে জানিবলৈ দিছিল যে তাত এটা বৃহৎ উচ্ছেদ অভিযান চলি আছে, কিন্তু আমি যেতিয়া নিজে এক দুৰ্গম পাহাৰীয়া অঞ্চল, যেতিয়া আমি নিজে তালৈ গ'লোঁ, আমি যেতিয়া খুবি গ'লোঁ, তাৰ ২টা-৩টা পাহাৰ বগাই আমি যেতিয়া তাত উপস্থিত হ'লোঁ। নিশ্চয়কৈ জ্যোতিপ্ৰসাদ, বিভিন্ন সময়ত নগাৰ দুৰ্বৃত্তই অসমীয়াৰ ওপৰত আক্ৰমণ চলাই আহিছে, সাংবাদিকসকলৰ ওপৰত আক্ৰমণ চলাই আহিছে, আনকি আৰক্ষীৰ ওপৰতো আক্ৰমণ চলাই আহিছে। আপুনি যিহেতু জনাইছে যে ৮০% এতিয়াও বাকী আছে বেদখল মুক্ত কৰিবলৈ, গতিকে পৰৱৰ্তী সময়ছোৱাত কি পৰিকল্পনা গ্ৰহণ কৰিব অসম আৰক্ষী প্ৰশাসনে, কেনেদৰে সেই ৮০% ভূমিও বেদখল মুক্ত কৰিবলৈ সক্ষম হ'ব? চাওক জয়ন্ত, যি ৮০% ভূমি ইতিমধ্যে নগাৰ বেদখলত গ'ল, তেওঁলোকে তাত আচলতে নিজৰ যি স্থিতি গজগজীয়া কৰি তুলিছে। তাত তেওঁলোকে ঘৰ বনাইছে, তেওঁলোকে পকী ঘৰ বনাইছে, তেওঁলোকে নিজৰ যি বিদ্যুৎ সংযোগ কৰিছে। এনেদৰে তেওঁলোকৰ সম্পূৰ্ণ এক পৰিকল্পিতভাৱে তেওঁলোকে নিজৰ খোপনিটো গজগজীয়া কৰি তুলিছে। আৰু সেই অঞ্চলটোৰ পৰা আচলতে নগাক খেদি পঠোৱা বা নগাৰ বেদখলটো উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিন্তু অসমৰ প্ৰশাসনৰ বাবে এক প্ৰত্যাহ্বান। যিহেতু নগাৰ বিষয়াসকলে অতি চতুৰতাৰে আচলতে অসমৰ যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকৰ লগত আলোচনা কৰিম বুলি তেওঁলোকে সময় আচলতে পাৰ কৰে। যিহেতু যোৰহাট জিলা প্ৰশাসনে, মই কৈছোঁ, যোৰহাট জিলা প্ৰশাসনে ১০খনকৈ অধিক তেওঁলোকক চিঠি প্ৰেৰণ কৰিছে, তেওঁলোকক অনুৰোধ জনাইছে যে দ্বিপাক্ষিক আলোচনা হওক, কিন্তু তেওঁলোকে অতি চাতুৰ্যৰে তেওঁলোকে এই আলোচনাৰ পৰা আঁতৰি ৰাখিছিল। আৰু সেই আলোচনাৰ পৰা আঁতৰি ৰাখি কিন্তু তেওঁলোকে সন্তৰ্পণে অতি গোপনে তেওঁলোকে নিজৰ বেদখল কাৰ্য অব্যাহত ৰাখিছে। আচলতে তেওঁলোকৰ আগ্ৰাহী যি মনোভাৱ সেইটো পৰিস্ফুট হৈ উঠিছে। কিন্তু তাৰ বিপৰীতে কিন্তু অসম চৰকাৰে যেনেধৰণৰ উচ্ছেদ কৰিব লাগে বা নগাক ৰুধিব লাগে, এই ক্ষেত্ৰত কিন্তু অলপ যিহেতু দুৰ্বল ভূমিকা লৈ আহিছিল। আজি যি পদক্ষেপ গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত কিন্তু এটা কথা ক'ব পাৰি যে যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি চৰকাৰখনৰ যি পদক্ষেপ, এই পদক্ষেপক সীমান্তবাসীয়ে যিহেতু আদৰণি জনাইছে। কাৰণ আজি যি পৰিস্থিতি আচলতে অসম আৰক্ষী যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ যদি পূৰ্বতে গ্ৰহণ কৰা হয়, তেতিয়া হয়তো অসমৰ বহু মাটি হয়তো অসমৰ হাতত থকাৰ থল আছিল। কিন্তু আজি যিহেতু ২০% অৱশিষ্ট মাটি ৰক্ষা কৰিবৰ কাৰণে এতিয়া অসমৰ প্ৰশাসনে যুঁজ দিবলগীয়া হৈছে। কিন্তু পূৰ্বতে যদি অসমৰ চৰকাৰে বা প্ৰশাসনে যদি এই পদক্ষেপ গ্ৰহণ কৰিলে হয়, কঠোৰ নগাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে হয়, তাত যদি কেম্প বহালে হয়, আজি এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। এতিয়া কিন্তু জ্যোতিপ্ৰসাদ, শেহতীয়াকৈ জানিব পৰা হৈছে যে আৰক্ষীৰ অস্থায়ী কেম্প নিৰ্মাণতো বাধা প্ৰদান কৰিছে নগাৰ দুৰ্বৃত্তই বা নগাই। তেনেস্থলত এতিয়া কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, বিশেষকৈ সীমান্তবাসী অসমীয়াৰ নিৰাপত্তাটো কেনেদৰে সুনিশ্চিত কৰিব আৰক্ষী প্ৰশাসনে? নিশ্চয়কৈ তাত যেতিয়া অসমৰ প্ৰশাসনৰ লোক উপস্থিত হৈছিল, যোৰহাটৰ অতিৰিক্ত আৰক্ষী প্ৰধান অধীক্ষক মৃন্ময় গোস্বামী, যি বৰ্ডাৰ মেজিষ্ট্ৰেট বিশ্বজিৎ বৰা আদি বিভিন্ন যি আৰক্ষী লোকসকল উপস্থিত হৈছিল, তেতিয়া তাৰ নগালেণ্ডৰ যি বৰ্ডাৰ মেজিষ্ট্ৰেট তেওঁলোকো আহি উপস্থিত হৈছিল। আৰু তেওঁলোকৰ এটা কথা বাৰম্বাৰ কৈছে যে এই অঞ্চলবিলাক আচলতে যিবিলাক অঞ্চলত অসমৰ পুলিচ এতিয়া তেওঁলোকে অস্থায়ী কেম্প নিৰ্মাণ কৰিবলৈ লৈছে, সেই অঞ্চলবিলাক কৈছিল যে সাধাৰণ নগা লোকে তাত খেতি বাতি কৰিছে, আপোনালোকে আমনি নকৰিব, আপোনালোকে ইয়াত সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন নকৰিব, এনেধৰণে তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল। আৰু তেওঁলোকেও তেওঁলোকৰ আমি যেতিয়া গৈছোঁ তাত দেখিছিলোঁ যে সশস্ত্ৰ নগা তাত এম্বুজ কৰি থকা দেখিছিলোঁ। তেওঁলোকেও আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰিছিল। বা অসমৰ প্ৰশাসনে যেতিয়া তাত যিহেতু কেইবাটাও আমি নিউজ চেনেলৰ দৰ্শকক দেখাইছোঁ যে তাত কেইবাটাও বাঁহৰ ঘৰ, তেওঁলোকে চ'লাৰ লাইট স্থাপন কৰিছিল, সেইসমূহ গৃহ অসমৰ প্ৰশাসনে যে উচ্ছেদ কৰিবলৈ গৈছিল বাধা প্ৰদান কৰিছিল। আৰু ফলত এতিয়া অসমৰ প্ৰশাসনো বা যোৰহাট জিলা আৰক্ষী প্ৰশাসনেও যাতে এটা জ্যোতিপ্ৰসাদ, এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক, আৰু নিতান্তই অতি গুৰুত্বপূৰ্ণ হ'ব পৰৱৰ্তী সময়ছোৱাত এই উচ্ছেদ অভিযান কেনেদৰে আগবঢ়াই নিয়ে। যি বৰ্তমান ৮০% ভূমি এতিয়াও বেদখলীকৃত হৈ আছে, সেই বেদখলীকৃত ভূমি কেনেদৰে মুক্ত কৰে, দৃশ্যভেলী সংৰক্ষিত বনাঞ্চল নগাৰ আগ্ৰাসনৰ পৰা কেনেদৰে মুক্ত কৰে, এক বৃহৎ প্ৰত্যাহ্বান আৰক্ষী প্ৰশাসনৰ সন্মুখত। আমাৰ দলৰ
ৰাজ্যিক কমিটিৰ সভাপতি হিচাপে ভৱেশ কলিতা ডাঙৰীয়ায়ো দায়িত্বভাৰ গ্ৰহণ কৰিছে। আমি সকলোৱে ভৱেশ কলিতা ডাঙৰীয়াৰ কাৰ্যকাল যাতে অত্যন্ত সফল হয় তাৰ বাবে তেওঁলোকক বিশেষকৈ ভৱেশ কলিতা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু বিদায়ী সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক দলৰ প্ৰতি তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে কৃতজ্ঞতা জনাইছোঁ। আজিৰ সভাতে বিগত বিধানসভাৰ নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াকো আমি প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আমি কৃতজ্ঞতা জনাইছোঁ। প্ৰথমখন কাৰ্যনিৰ্বাহকত সভাতে আমি মহাবাহু ব্ৰহ্মপুত্ৰ, মা কামাখ্যা, ভুৱন তীৰ্থ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অনাগত 5টা বছৰত বিজেপিৰ চৰকাৰখনে ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপায়িত কৰিব পাৰে। 1991 চনত ভৱেশ কলিতা ডাঙৰীয়াই বিজেপিত যোগদান কৰিছিল এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে। মণ্ডলৰ পৰা জিলাৰ পৰা দায়িত্ব লৈ আজি তেখেতে ৰাজ্যিক সভাপতিৰ পদত অধিষ্ঠিত হৈছে। ক'ব গ'লে ব্লু ব্লাড নথকা, পাৰিবাৰিক বেকগ্ৰাউণ্ড নথকা এজন তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাও যে দলৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে, ৰাজ্যিক সভাপতি হ'ব পাৰে, তাৰ উজ্জ্বল দৃষ্টান্ত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ সন্মুখত বাৰে বাৰে দাঙি ধৰিছে। মই তেনেকুৱা কথা শুনা নাই আৰু মই ভবা নাই যে তেনেকুৱা প্ৰস্তাৱ আমাৰ ওচৰত আহিছে, কাৰণ তেনেকুৱা প্ৰস্তাৱ আহিলে প্ৰথম মই গম পালোহেঁতেন। মহাজোঁটক লৈ ৰিহন দৈমাই কৈছে আমি মহাজোঁটত থাকিবই নালাগিছিলে, যাৰ কাৰণে মোৰ বিশেষকৈ লোকচান হ'ল আৰু আমি বিজেপিৰ লগতে থাকিব লাগিছিলে। চাওক, যেতিয়া মোৰ সন্মুখত কোনো প্ৰস্তাৱ নাই, গতিকে মই সেই প্ৰস্তাৱৰ ওপৰত ৰিয়েক্ট কৰা উচিত নহয়। কিন্তু অসমত সকলোকে লগত লৈ চৰকাৰ এখন চলোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে আমি তাক আদৰণি জনাম, কিন্তু ৰাজনৈতিক গঠবন্ধন এটা বেলেগ কথা। প্ৰস্তাৱ পালেহে সেই বিষয়ে আলোচনা কৰিব পাৰি আৰু প্ৰস্তাৱ নোপোৱাকৈ তাৰ ওপৰত ৰিয়েক্ট কৰাটো উচিত নহয়। I do not think that there is any reaction from any Muslim people, because All Assam Minority Students Union, both the group has met me in last 1 month twice, and they have openly welcomed that yes, Muslim population in Assam needs population control measures, or they need to control population. I am meeting lot of Muslim intellectuals in the month of July, and I am sure that they are going to support state government policy, because this is the only way through which we can eradicate poverty and illiteracy from the Muslim minorities of Assam. We are meeting all the Muslim intellectuals on 4th. I am going to meet 150 Muslim intellectuals of Assam. We have invited. Later on, I am going to have intensive meeting with various other socio-political organizations of Muslim community. And I am sure that this is for the welfare of the minority community. We are talking about their well-being. So I don't think there is any resistance from inside the community. নাই, এনেকুৱা এটা কোনো নীতিটোতো কি প্ৰৱৰ্তন হ'ব? আপোনালোকেতো বিধানসভাত নিজে আলোচনাত আছিলেই, উপস্থিত আছিলেই। গতিকে পপুলেশ্যন কণ্ট্ৰলৰ দুটা ভাগ থাকে, এটা ইনচেণ্টিভ, এটা ডিসইনচেণ্টিভ। ইনচেণ্টিভ কি হ'ব পাৰে তাৰ আমি আলোচনা কৰি আছোঁ। ডিসইনচেণ্টিভটো আপোনালোকে জানেই,
যে পঞ্চায়তত ইলেকশ্যন খেলিব নোৱাৰে, চাকৰি পাব নোৱাৰে, এইখিনি কথাটো আপোনালোকে আগৰ পৰা জানি। মই কোনো এটা দুটা কেছ পাৰ্টিকুলাৰলি তদন্ত কৰা নাই বা মই খবৰ ৰখা নাই। মই খালি পুলিচক কৈছোঁ একো বেয়া কামে যাতে আপোনালোকে সহ্য নকৰে। সকলো বেয়া কামকে তাৰ ভিতৰত এটা বা দুটা কেছৰ বিষয়ে আমি আলোচনা কৰি থাকোঁ। মোৰ কাৰণে প্ৰতিটো কেছে গুৰুত্বপূৰ্ণ। প্ৰতিটো হত্যা, ধৰ্ষণ, লুণ্ঠন, কৰাপশ্যন প্ৰত্যেকটোৱে ইম্পৰ্টেণ্ট আৰু সকলো কেছক আমি সমানে গুৰুত্ব দি আগবাঢ়ি যাম। এইটো চাওক, 2011 আৰু 2001 চেঞ্চাছে কয় যে কণ্টিনিউৱাছলি 1 আৰু 11 দুইটাতে অসমত মুছলিম জনসংখ্যা 29% বৃদ্ধি হৈছে, 1% কমা নাই। আৰু হিন্দু 22 আছিল, 16 হ'ল, এইবাৰ 10 হৈছেগৈ 2011। গতিকে তাৰ পৰা আপোনালোকে গম পাব 10 আৰু 29ৰ পাৰ্থক্যটো কিমান ভয়াৱহ। এইটো ডিপেণ্ড অন ইণ্টাৰপ্ৰিটেশ্যন, কোনে কেনেকৈ ইণ্টাৰপ্ৰেট কৰিব খোজে। ধৰ্ষণৰ সংখ্যা বৃদ্ধি হোৱা নাই, আমি ধৰ্ষণৰ কথাবোৰ ছিৰিয়াছলি লৈছোঁ। আগতে নাহিছিলে নজৰত, এতিয়া আমি তাক নজৰত লৈছোঁ আৰু আমি তাৰ বিৰুদ্ধে ব্যৱস্থা লৈছোঁ যাতে ধৰ্ষণৰ সংখ্যা কমি যায়। আগতেও এইবোৰ ধৰ্ষণ এনেকুৱা ঘটনা আগত হৈ আছিল, কিন্তু আমি খবৰ লোৱা নাছিলোঁ। চাওক, মই তেনেকৈ ক'ব নোখোজে কোনোবা ধৰ্ষণত আৰু মানুহে ৰিলিজিয়ন চাই ধৰ্ষণ নকৰে। গতিকে প্ৰত্যেকটো কথাতে ধৰ্মীয় সংখ্যালঘুৰ গাত দুখ জাপি দিয়াটো উচিত নহয়। ধৰ্ষণ হিন্দুৱেও কৰে, ধৰ্ষণ মুছলমানেও কৰে। গতিকে চব কথাতে এনেই কাৰোবাক দুখ জাপি দিয়াটো উচিত নহয়। নাই, ব্যক্তিগত মতামত যিয়ে কথা, কিন্তু মই যদি কওঁ যে অকল মুছলমানে ধৰ্ষণ কৰে, অহাকালিতো কোনোবা হিন্দুৱেও ধৰ্ষণ কৰিব। গতিকে বেয়া মানুহৰ গেৰেণ্টি হিন্দু বা মুছলমান কাৰোৱে গেৰেণ্টি আমি ল'ব নোৱাৰোঁ। এইটো কেনেকৈ ধৰণৰ অদ্ভুত কথা কোনে কয় ভাই? মোৰ 2টা ল'ৰা ছোৱালী। আৰে মোৰ দেউতা 70 চনৰ কথা আজি ক'ব নেকি? অদ্ভুত মানে এইবিলাক কি কথা কয়? মোৰ এটা ল'ৰা, মোৰ এটা ছোৱালী। এতিয়া মোৰ দেউতাক যদি কোনোবাই এতিয়া শ্মশানৰ পৰা সুধি আনি সোধে যে আপুনি 1950 চনত কিয় বাচ্চা জন্ম দিছিলে, তেতিয়া দুটা মানুহৰ কথা আছিল নেকি? আপুনি আজি সমাজখনক 2020ত থিয় হৈ 70 বছৰ আগত হোৱা ঘটনা এটা কোনোবাই সুধিব নেকি? সেই সময়ত মোৰ দেউতা যেতিয়া 5টা ল'ৰা ছোৱালী আছিলে, তেতিয়া একেধৰণৰ অভিযোগ কৰা ব্যক্তিবিলাকৰ কমচে কম 30টা ল'ৰা ছোৱালী আছিলে। সেইটো নাজানে নেকি? এইটো কথা কিয় কৈ থাকে মোৰ দেউতাৰ কথা? মোৰ দেউতাৰ জন্ম আজি 70 বছৰত। তেতিয়া যদি তেওঁ গম পালেহেঁতেন অসমত 3 কোটি জনসংখ্যা হ'ব, ভাৰতত 100 কোটি জনতা হ'ব, তেতিয়া কাৰ দেউতাক মাকে ল'ৰা ছোৱালী জন্ম দিলেহেঁতেন? AIDF-এ যেতিয়া কথা কয়, তেতিয়া তেওঁলোকক আমি কি কৈছোঁ কি যে 70 বছৰ আগৰ কথা ক'বনে 2020 চনৰ কথা ক'ব? এনেকুৱা এটা ধাৰণাৰ সৃষ্টি কৰিলে যেন মোৰহে 5টা ল'ৰা ছোৱালী আছে। বাবা, মোৰ এটাই ল'ৰা, এটাই ছোৱালী, হয়নে? देखिए, मैं हमारा जो नेबर स्टेट है उनका साथ मैं कोई कॉन्फ्लिक्ट नहीं चाहता हूँ, और मेरा मानना है कि थोड़ा सा गिव एंड टेक का माध्यम से हम हमारा बीच में जो विवाद है इसको सॉल्व किया जा सकता है। और बहुत बड़ा विवाद नहीं है, तो प्रयास होगा विवाद को सुलझाने के लिए। सारे विषय जब आते हैं तब आकाश का नीचे जितना भी समस्या होता है सबका ऊपर चर्चा होता है। बहुत बहुत धन्यवाद। কাৰ্যভাৰ গ্ৰহণ কৰিলে ভৱেশ কলিতাই। মই ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে আজি এখন আমাৰ কাৰ্যনিৰ্বাহক সভা
ভাৰ্চুৱেল যোগে হৈ গৈছে আৰু আজিৰ পৰা আমাৰ এই যাত্ৰা আৰম্ভ হ'ব। এই যাত্ৰাত মই সকলো প্ৰিয় সাংবাদিক বন্ধুসকলক, যিসকল ইলেক্ট্ৰনিক মিডিয়া, যিসকল প্ৰিণ্ট মিডিয়াৰ লগত জড়িত আছে, সকলো প্ৰিয় সাংবাদিক বন্ধুৰ মই সহযোগিতা বিচাৰিছোঁ। আপোনালোকে আমি কৰা ভুলক প্ৰতিটো মুহূৰ্ততে আঙুলিয়াই দিব, কাৰণ আমি কাম কৰোঁতে কিছু ভুল হ'ব পাৰে। মই আজিয়ে ক'লোঁ, এই ভুলৰ শুধৰণি কিন্তু আপোনালোকে কৰাই দিব লাগিব আৰু নিশ্চিতভাৱে মই শুধৰণিক 100% হিচাপে ল'ম। এইটো কথা মই আজি আপোনালোকক ক'লোঁ আৰু সকলোৱে আজি শুভেচ্ছা দিয়ক, কাৰণ আজি প্ৰথম দিন আজি কোনো মোৰ ৰিয়েকশ্যন নাই, কোনো মন্তব্য নাই। মই ৰাষ্ট্ৰীয় নেতৃবৃন্দক ধন্যবাদ দিছোঁ, আমাৰ 42 লাখ কাৰ্যকৰ্তাক বন্ধুসকলক ধন্যবাদ দিছোঁ, অসম চৰকাৰক মই শুভেচ্ছা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্বত অসমখন দোপে আগুৱাই যাওক, 5খন ৰাজ্যৰ এখন হওক, তাকে আজি এই পবিত্ৰ মুহূৰ্তত কামনা কৰিছোঁ। ধন্যবাদ। আৰু এই নতুন দায়িত্ব লাভ কৰিয়েই কেনেদৰে দলটোক আগুৱাই নিব, কেনেদৰে চৰকাৰখনে ৰাইজৰ হকে কাম কৰিব, সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা আৰু এই সভাতেই দায়িত্বভাৰ গ্ৰহণ কৰে নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে। আৰু এই মুহূৰ্তত আগবঢ়াইছোঁ জে পি নাড্ডাৰ মন্তব্য। आप नाम घर के लिए चर्चा कर रहे हैं और उसको आगे बढ़ा रहे हैं। आपने जो 188 करोड़ रुपए टूरिस्ट डेस्टिनेशन के लिए रखा है वो बधाई के पात्र है। इन्वायरमेंट के लिए भी आप बहुत अच्छा काम कर रहे हैं और आपने जो राई मोना नेशनल पार्क और उसी तरीके से देहिंग पटकाई जो आपने इन दोनों को आपने 6ठा और 7वां 6th और 7th नेशनल पार्क असम में इसके लिए जो आपने काम किया है वो बधाई के पात्र हैं। और आपने जिस तरीके से फॉरेस्ट के स्टाफ की भी जो फ्रंट लाइन है उनके राशन अमाउंट बढ़ा दिया है और उनको 2000 कर दिया है, ये सब बहुत ही अच्छे काम आपने किए हैं। अरुणोदय में जो आपने तय किया था और जो मैनिफेस्टो में लिखा था, आपने 830 रुपए से बढ़ा करके 3000 रुपए तक पहुंचाया है और 17 लाख मार्जिनल फैमिलीज की इनकम को बढ़ा करके उनकी दैनंदिन जीवन को आपने सुरक्षित करने का प्रयास किया है। इसके लिए मैं आपको साधुवाद देता हूँ। मित्रों, आपने सेवा ही संगठन में अच्छा काम किया है, उसके लिए मैं आपको बधाई देना चाहता हूँ। मुझे जानकारी मिली है कि आपने फेस मास्क लगभग 9,62,000 बांटे हैं, फूड पैकेट्स आपने 27,000 के आसपास बांटे हैं, राशन किट्स आपने 75,000 के आसपास बांटे हैं और मेरा बूथ कोरोना मुक्त इसके लिए आपने 4,000 कार्यकर्ताओं को लगाया है। मैंने पहले भी कहा कि सेवा ही संगठन पर काम करने वाली कोई पार्टी नहीं है, सब क्वारंटाइन है। सिर्फ भारतीय जनता पार्टी के लाखों कार्यकर्ता अपने जान को जोखिम में डाल करके काम में जुटे हैं। मैं असम के कार्यकर्ताओं को इसके लिए बधाई देता हूं, साधुवाद देता हूं। मित्रों, आपने 21 तारीख को रिकॉर्ड मार्जिन वैक्सीनेशन में किया है। 3,50,000 आप प्रतिदिन कर रहे हैं। ये हेमंत विश्व शर्मा जी के नेतृत्व में बहुत ही उत्तम काम हो। मैं निवेदन करूंगा कि इसको भारतीय जनता पार्टी अपना कार्यक्रम समझे और भवेश कलिता जी के नेतृत्व में सारे कार्यकर्ता वैक्सीनेशन के काम में जुट जाए और वैक्सीनेशन में जो हेजिटेंसी है उसको समाप्त करें और एक भी कार्यकर्ता वैक्सीनेशन से काम में पीछे न रहे और एक भी व्यक्ति असम का जो पात्र है जिसकी उम्र 18 वर्ष से ऊपर की है वो वैक्सीनेशन के बगैर न रहे, इसकी हमको चिंता करनी चाहिए। और বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত বন্তি প্ৰজ্বলন কৰি এনেদৰে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰি তেওঁ প্ৰতিক্ৰিয়া আগবঢ়ায়। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। City 18ত লৈছোঁ এটি বাণিজ্যিক বিৰতি।